মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ক্লাছ টিউটৰ ইউটিউব চেনেলত তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই চতুৰ্থ শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ যিটো পাঠ আছে মানে কিতাপ, সেইটো কিতাপৰ পাঠ নম্বৰ 13 শিৱসাগৰলৈ যাত্ৰা। এইটো পাঠৰ প্ৰশ্ন উত্তৰসমূহ প্ৰথমৰ পৰা শেষলৈকে সম্পূৰ্ণভাৱে বিতংভাৱে আলোচনা কৰিছোঁ। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কৰিবা আৰু লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। যেমন যে প্রথম প্রশ্ন আছে অনুশীলনীর প্রথম প্রশ্ন আছে উত্তর লিখা। ইয়াতে কোন নম্বর আগর দিনের তিনিবিধ বাসন বর্তমানের নাম লিখা। উত্তরটা হচ্ছে আগর দিনের তিনিবিধ বাসন বর্তনের নাম হল বানকাহি, বানবাটি আর গাগরি। খ নম্বরত কৈছে শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্নৰ নাম লিখা। উত্তৰটো হৈছে শিৱসাগৰত থকা তিনিটা কীৰ্তিচিহ্নৰ নাম হ'ল কাৰেংঘৰ, ৰংঘৰ আৰু তলাতল ঘৰ। গ নম্বৰত কৈছে শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম লিখা। উত্তৰটো হৈছে শিৱসাগৰত থকা ৰজাদিনীয়া পুখুৰী এটাৰ নাম হ'ল জয়সাগৰ পুখুৰী। খ নম্বৰটোত কৈছে তিনিবিধ যান বাহনৰ নাম লিখা। যিকোনো তিনিবিধ যান বাহনৰ তিনিটা নাম হ'ল ঠেলা, গৰু গাড়ী আৰু ঘোঁৰা গাড়ী। বাছ, ৰেল, মটৰ এইবোৰ লিখিব পাৰা। এবাৰ 2 নম্বৰ প্ৰশ্ন আছে আগৰ দিনত মানুহে কিদৰে সময়ৰ উমান পাইছিল। উত্তৰটো হৈছে আগৰ দিনত মানুহে ঘড়ীৰ সলনি বেলিটোলৈ চাই সময়ৰ উমান পাইছিল। 3 নম্বৰত কৈছে যাতায়াত ব্যৱস্থা বুলিলে কি বুজা। উত্তৰটো হৈছে তোমালোকৰ অঞ্চলত কি কি যাতায়াত ব্যৱস্থা আছে। যান বাহনৰ সহায়ত আমি এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিব পাৰোঁ। ৰিক্সা, চাইকেল, বাছ, ৰেল, উৰাজাহাজ আদিৰে আমি বিভিন্ন ঠাইলৈ যাব পাৰোঁ। বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে মানুহে উন্নতমানৰ যান বাহনৰ ব্যৱহাৰ কৰিব পৰা হৈছে। এনেধৰণৰ এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰা কাৰ্য হৈছে যাতায়াত। এবাৰ আৰু আছে আমাৰ ইয়াত থকা যাতায়াত ব্যৱস্থাবোৰ হ'ল পথ পৰিবহণ ব্যৱস্থা যেনে বাছ, মটৰ চাইকেল, মটৰ গাড়ী, অটো ৰিক্সা, ট্ৰাক, ৰিক্সা আদি আৰু জলপথ পৰিবহণ ব্যৱস্থা যেনে নাও, ফেৰী আদি এইকেইটাই। এবাৰ 4 নম্বৰ হৈছে তলৰ শব্দসমূহৰ বিষয়ে 4 শাৰীকৈ বাক্য লিখা। কেইটামান শব্দ দি আছে, এইকেইটা শব্দৰে 4টি বাক্য লিখিব দিছে। তো তোমালোকে ভাবা। প্ৰথমতে হৈছে পৰিবহণ, ৰেলগাড়ী, বাছ, বৰ্তন, যান বাহন আৰু জলপথ এইকেইটাৰে মানে এটাকৈ প্ৰতিটোৰে 4টাকৈ বাক্য লিখিব লাগিব। প্ৰথমতে আছে পৰিবহণ। যান বাহনৰ সহায়ত মানুহ আৰু বয় বস্তু কঢ়িয়াই নিয়া ব্যৱস্থা হৈছে পৰিবহণ ব্যৱস্থা। পৰিবহণ ব্যৱস্থাৰ আৰু 3টা আছে। 2 নম্বৰত কৈছে আমাৰ দেশত স্থলপথ পথ পৰিবহণ, জল পৰিবহণ, ৰেল পৰিবহণ, আকাশী পৰিবহণ আৰু উৰ্জ্জ পৰিবহণ ব্যৱস্থা আছে। 3 নম্বৰত কৈছে পৰিবহণ ব্যৱস্থা আমি নানা প্ৰকাৰৰ বাহন ব্যৱহাৰ কৰোঁ। 4 নম্বৰত আছে আমাৰ গাঁৱত স্থলপথ পৰিবহণ ব্যৱস্থা আছে। এবাৰ তোমালোকে ৰেলগাড়ীৰ বিষয়ে 4টা বাক্য লিখিব লাগিব। তাৰে এটা হ'ল ৰেলগাড়ীৰ জৰিয়তে দূৰ দূৰণি ঠাইলৈ যাব পাৰি। 2 নম্বৰত কৈছে ৰেলগাড়ী উঠিবলৈ হ'লে টিকট সংগ্ৰহ কৰা হয়, মানে টিকট সংগ্ৰহ কৰাৰ প্ৰয়োজন। 3 নম্বৰত কৈছে ৰেলগাড়ী উঠাৰ কিছু সময়ৰ পিছত টিকট কালেক্টৰে টিকটসমূহ পৰীক্ষণ কৰে। 4 নম্বৰত কৈছে নিৰ্দিষ্ট সময়ত ৰেলগাড়ী চলে, মানে ৰেলগাড়ী ধৰা এটা টাইম থাকে, সময় থাকে, সেই সময়মতে ৰেলগাড়ী চলাচল কৰে। এবাৰ বাচন বৰ্তনৰ বিষয়ে 4 বাক্য লিখিব লাগিব, 4টা বাক্য। 1 নম্বৰত আছে আগৰ দিনৰ বাচন বৰ্তনবোৰ আজিকালি প্ৰায় নোহোৱা হৈছে। 2 নম্বৰত কৈছে বানকাহি, বানবাটি, গাগৰি আদি বাচন বৰ্তনবোৰ আজো ককা আইতাকৰ দিনৰ বাচন বৰ্তন। তাৰপিছত 3 নম্বৰত লিখিবা আগৰ দিনৰ বাচন বৰ্তনবোৰ দেখিবলৈ বৰ ধুনীয়া। 4 নম্বৰত লিখিবা সকলোৰে ঘৰতে বাচন বৰ্তন থাকে। এনেকৈ তোমালোকে মানে 4টাকৈ বাক্য লিখিব লাগিব। এবাৰ যান বাহনৰ বিষয়ে 4টা বাক্য, যেনেকুৱা যান বাহনৰ সহায়ত আমি এঠাইৰ পৰা আন ঠাইলৈ অহা যোৱা কৰিব পাৰোঁ। 2 নম্বৰত কৈছে বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতিৰ লগে লগে মানুহ উন্নতমানৰ যান বাহনৰ ব্যৱহাৰ কৰিব পৰা হৈছে। 3 নম্বৰত কৈছে যান বাহনৰ সহায়ত মানুহ আৰু বয় বস্তু কঢ়িয়াব পাৰি। এবাৰ 4 নম্বৰত কৈছে আগৰ দিনত যান বাহন নথকাত প্ৰায় খোজকাঢ়ি এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হৈছিল। তাৰপিছত জলপথৰ বিষয়ে 4টা বাক্য লিখা, যেনেকুৱা আছে পানীৰ দ্বাৰা মানুহে অহা যোৱা কৰিব পৰা ব্যৱস্থাক জলপথ বোলে। 2 নম্বৰত কৈছে নাও, পানী জাহাজ আদি জলপথ ব্যৱস্থাৰ উদাহৰণ। 3 নম্বৰত কৈছে আগৰ দিনত মানুহে অহা যোৱা কৰিবলৈ জলপথ ব্যৱস্থা আছিল এক অন্যতম ব্যৱস্থা। 4 নম্বৰত আছে জলপথৰ দ্বাৰা মানুহে দূৰ দূৰণিলৈ যাব পাৰিছিল।
এবাৰ 5 নম্বৰ ক অংশৰ লগত খ অংশ মিলাব দিছে তোমালোকৰ এইটো চোৱা ক অংশ এইটো খ অংশ তাৰে নাওটো তোমালোকে এনেকৈ মিলাবা জলপথ উৰাজাহাজ হ'ল আকাশী পথ ৰেলগাড়ীটো হ'ল ৰেলপথ আৰু ঘোঁৰাগাড়ী হ'ব আলিবাট